আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ অনুশীলনী 2.3 প্ৰশ্নৰ পৰা 4 নম্বৰ প্ৰশ্ন আছে x³ - 3x² + x + 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফলটো x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx ওলোৱা মানে এটা বহুপদটো আমি কি জানো px পলিনমিয়েল px টো দিয়া আছে x³ - 3x² + x + 2 আৰু gx টো আমি ওলাব লাগে আৰু ভাগফল মানে কোনটো ভাগফল মানে qx টো দিয়া আছে x - 2 আৰু ভাগশেষটো আমি কি বুলি ধৰিব পাৰো rx মানে কি দিয়া আছে -2x + 4 এতিয়া আমি gx ৰ মানটো ওলাব লাগে 4 নম্বৰ গণিত কৰোতে এইটো সূত্ৰ মুখস্থ কৰিবা তোমালোকে p of x = gx * qx + rx এই সূত্ৰৰে আমি সমাধান কৰিব লাগিব 4 নম্বৰটো দিয়া আছে px মানে দিয়া আছে qx rx আৰু আমি gx টো ওলাব লাগে গতিকে লিখছো আমি জানো যে এইটো সূত্ৰ তোমালোকে মুখস্থ কৰিবা p of x = gx * qx + rx এতিয়া আমি তলে তলে মানকেটা বহাই থাকিম প্ৰথমটো আছে px ৰ মানটো দিয়া আছে কিমান x³ px ৰ তলত px ৰ মানটো বহাম x³ - 3x² + x + 2 সমান আছে সমান দিবা তাৰ পিছত আছে কি gx টো আমি ওলাবই লাগে gx টো এনেকে লিখিবা পূৰণ qx টো আমাক দিয়া আছে কিমান x - 2 গতিকে qx ৰ ঠাইত কি লিখিবা x - 2 প্লাস rx টো মানে দিয়া আছে -2x + 4 -2x + 4 কিটা আমি মানকেটা বহাই দিছো এতিয়া চাবা x³ - 3x² + x + 2 এবাৰ তোমালোকে কি কৰিবা এই প্লাস কিনি ইফালে লৈ আহিবা সমান চিনৰ ইফালে লৈ আহিবা ইফালে নিদিছিলো চাবা +7 আছে -2 হফালে কি হ'ব বাওফালে কি হ'ব প্লাস হ'ব এটো প্লাস চাৰিটোৰ আগত প্লাস আছে ইফালে কি হ'ব মাইনাস তেতিয়া হলে ইফালে কি থাকিল gx * x - 2 তো সবা এবাৰ কৰিবা x³ তো আর নাই এটাই আছে লিখিবা সেম 3x² এটাই আছে তাই লিখিবা x টো সবা কিন্তু এটা x আৰু ইয়াত দুটা x কেইটা x হল তিনিটা x গতিকে প্লাস আছে প্লাস তিনিটা x সংখ্যা আছে এটা প্লাস এটা মাইনাস +7 আছে মাইনাস 4 ৰ পৰা 2 গলে 2 ইফালে আছে কি gx * x - 2 এবাৰ এই gx ৰ লগত x - 2 পূৰণ হৈ আছে যদি সমান চিনৰ ইফালে লৈ আহো পূৰণ থাকিলে কি হয় হৰণ হলে কি হ'ব তলত বহিব x - 2 টো তলত যাব আৰু ইফালে যেটো থাকে এটো ওপৰত হ'ব ইফালে আছে x³ - 3x² + 3x - 2 এতিয়া হলে ইফালে কি থাকিল আমি x - 2 লৈ আহিছো ইফালে আছে gx এবাৰ x - 2 ৰে আমি এটো হৰণ কৰিম সব x³ - 3x² + 3x - 2 ইয়াত আছে সবা হৰণখিনি তোমালোকে জানাই ইয়াত x এটা আছে ইয়াত তিনটা কেইটা x লাগিব আমাৰ দুটা x² লগত x পূৰণ কৰিলে কি হ'ব x³ প্লাস ইয়াৰ আগত প্লাস আছে +7 আছে -2 ৰ লগত x² পূৰণ কৰিলে কি হ'ব 2x² সো এইটো মাইনাস থাকিলে এইটো কি ধৰি লবা প্লাস তাৰ মানে কি এটা মাইনাস আছে প্লাস +7 আছে মাইনাস 3টা x² পৰা এটা x² গলে দুটা গলে এটা x² ডাঙৰটোত মাইনাস আছে -x² বাকিখিনি নমাই আনিবা 3x - 2 আগত চিটো মাইনাস আছে মাইনাস ইয়াতে x² আছে ইয়াত আছে x
কি লাগিব এটা x লাগিব x ৰ লগত x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ মাইনাস মাইনাসে প্লাস 2 ৰ লগত x পূৰণ কৰিলে কি হ'ব 2x এটো ক্যান্সেল একে আছে এটো হ'ব মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস 3টা x ৰ পৰা দুটা গেলে কেটা থাকিব এটা x তাৰ পিছত মাইনাস 2 x ৰ আগত একো নাই মানে কি আছে এটা প্লাস আছে ইয়াতে x আছে ইয়াতে x আছে মানে x ৰ হক 1 দিলে হ'ব 1 ৰ লগত x পূৰণ কৰিলে কি হ'ব x মাইনাসে প্লাসে মাইনাস 2 1 গুণ 2 তো একে আছে মানে ক্যান্সেল ঠিক আমি gx ক x - 2 ৰে হৰণ কৰাত আমি কি পাইছো x স্কয়াৰ মাইনাস x প্লাস 1 ঠিক লিখিবা gx ইকুৱেল কিমান x স্কয়াৰ মাইনাস x প্লাস 1 এইটো হৈছে আমাৰ आंसर গতি আপোনাক gx2 লাভ দিছিল gx2 ওলাইছো কিমান ওলাইছো x স্কয়াৰ মাইনাস x প্লাস 1 এইটো হৈছে 4 নম্বৰটোৰ आंसर গতি আজিৰ ভিডিওটো এইখিনি তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ